ভালুকমাৰীত সমাজবন্ধু তথা সমাজসেৱক সুজিত চুমে দুখীয়াক ৩ লাখ টকাৰ সামগ্ৰী বিতৰণ কৰে। সমাজবন্ধু সুজিত চুমে বিগত ৩০টি বছৰে লামডিং তথা অসমৰ বিভিন্ন অঞ্চলত ৰাইজৰ সেৱাৰ লগতে অসমীয়াৰ সেৱা আগবঢ়াই আহিছে। হোজাই জিলাৰ ভালুকমাৰীৰ প্ৰফেচাৰ কলনীত লামডিং চহৰৰ নিবাসী সমাজবন্ধু তথা সমাজসেৱক সুজিত চুমেয়ে দুখীয়া ৰোগী তথা ছাত্ৰ ছাত্ৰীক আৰ্থিক সহায় কাপোৰ ছটিকৈ প্ৰায় ৩ লাখ টকাৰ বস্তু বিতৰণ কৰে। দিনৰ 10টা বজাত জিলাখনৰ ভালুকমাৰীৰ প্ৰফেচাৰ কলনীস্থিত নামঘৰত এটি সভাৰ আয়োজন কৰা হয়। উক্ত সভাত সভাপতিত্ব কৰে ভালুকমাৰী হায়াৰ ছেকেণ্ডেৰী পূৰ্ব অধ্যক্ষ কানাই দাস আৰু তেখেতক সহায় কৰে লংকা কলেজৰ প্ৰবক্তা কেশুৰাম নাথে। সভাত অতিথিৰূপে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াবিদ ফণী চক্ৰৱৰ্তী লগতে শ্ৰী শ্ৰী ৰাধা গোবিন্দ গৌৰীয় মঠৰ কেইবাগৰাকীও পদাধিকাৰসকল, লামডিং অসমীয়া স্কুলৰ প্ৰধান শিক্ষক বিশ্বজিৎ চক্ৰৱৰ্তী আৰু লংকা অঞ্চলৰ দুখীয়া শ্ৰমিক ৰোগী, দুখীয়া ছাত্ৰ ছাত্ৰীৰ লগতে বৃদ্ধ পুৰুষ মহিলা উপস্থিত থাকে। সিফালে সমাজবন্ধু তথা সমাজসেৱক সুজিত চুমক অসমীয়া ফুলাম গামোচা, চেলেং, বাঙালী চেলেং, শৰাই জাপি আৰু বঁটা প্ৰদান কৰা হয়। সভাত সুজিত চুমে কয় যে অসমৰ মুখ্যমন্ত্ৰী এজন কৰ্মবীৰ মুখ্যমন্ত্ৰী হয়। তেখেতে মুখ্যমন্ত্ৰীক আহ্বান জনায় যে অসমত বসবাস কৰা এজনো অসমীয়া লোক ভূমিহীন হৈ থাকিব নালাগে, সকলোকে ভূমি পট্টা প্ৰদান কৰিব লাগে। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰা লাইভ। জীবনে এই কথাই জেনে যায় এই মানুহ আছে জানো স্বাৰ্থপৰ সমাজ জগতত দুখীয়াৰ দীনবন্ধু মানুহজন উদাৰ মনোভাৱ নিঃস্বাৰ্থ প্ৰয়াস সকলোৱে দেখিলো। আমাৰ সাহিত্য লিখনি জগতত তেওঁ সমাজক সন্মানে দিলে পৰিচয়, অশেষ আশীৰ্বাদ পালো উৎসাহ বেদনাত। কলেজত কৰ্মগত হৈও সাধাৰণ মানুহৰ দৰে খোজকাঢ়ি কৰে যাতায়াত। উদীয়মান নৱ প্ৰজন্মক আঁকোৱালি সৃষ্টিশীল প্ৰতিভাশালী স্থানীয় দামী অসহায় মানুহৰ সহায়কাৰী। মন্দিৰ দেৱালয়ৰ উৎসৱ পাৰ্বণত বৃদ্ধ আৰু অনাথ আশ্ৰমত অৱদান অতুলনীয়। দুখীয়া পৰিয়ালৰ ছাত্ৰ ছাত্ৰীৰ উচ্চ শিক্ষাগত সহায় আৰু দুখীয়া দেখিলে তেওঁৰ কপি উঠে হৃদয়, মাথো নোৱাৰে হৃদয়খন দি দিবলৈ। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৰ হকে যুঁজে, অকল মানুহৰ সহায়কাৰী নহয়, বন্যজীৱ পক্ষীৰ প্ৰতি আকাংক্ষ দয়ালু, পৰিৱেশ সংৰক্ষণত বৃক্ষৰোপণ চেতনা। কল্যাণকামী উজ্জ্বল নক্ষত্ৰ হিচাপে থাকক জিলিকাই তেওঁৰ উধাৰ আত্মা জ্বলন্ত অগ্নিশিখা। শত সহস্ৰ দৰিদ্ৰৰ বন্ধু সমাজবন্ধু সুজিত চুমে। উৎসব উপলক্ষে তিনি কিছু বস্ত্র বিতরণের কথা চিন্তা করছেন, বস্ত্র বিতরণের কথা চিন্তা করছেন। এটা মহান, এই চিন্তাধারাটা মহান। প্রত্যেকে আমরা নিজের ছেলে মেয়ে আত্মীয় স্বজনের কথা চিন্তা করি, কিন্তু তিনি এসব ছেড়ে তিনি এই জগৎজীবের সেবার জন্য তিনি নিজেকে আত্মবলিদান দিয়েছেন। এটা সমাজে খুব বিরল লোক পাওয়া যায়, খুব কম সংখ্যক লোক পাওয়া যায়। তার মধ্যে এখন আমাদের লামডিং এ ওনার সঙ্গে আরেকজন যিনি আমাদের পাশে বসে আছেন বিশ্বজিৎ চক্রবর্তী, তিনিও এই পথের প্রতি প্রায় এসে গেছেন। তো এই যে সমাজ সেবা, এই সমাজ সেবার ফল হচ্ছেন পরমার্থ। আমরা জগতের সেবা করি, এই জগতের সেবার দ্বারায় আমাদের কিছু একটা লাভ পূজা প্রতিষ্ঠা আছে, কিন্তু সোমবাবুর যে সেবা, এই সেবার মধ্যে বিন্দুমাত্র তার নিজের কোনো লাভ পূজা প্রতিষ্ঠা নেই। তিনি আমাকে একদিন বলছেন যে এই সমস্ত গরিব দুঃখী বা হতদরিদ্র রোগী বেদি যাদের আছে তাদেরকে সেবা করে আমার যে আনন্দ হয়, আমি নিজে বেশভূষা পরে আমি এত আনন্দ পাই না। দেখুন, জগতের লোকের সঙ্গে
সোমবাবুর কত পার্থক্য। কেন আমরা নিজেকে গাড়ি বাড়ি ভোগবিলাস করে যে আনন্দ করি সেটা হচ্ছে আত্মকেন্দ্রিক আনন্দ, আর এই বহির্জগতে বা সমাজ সেবা করে যে আনন্দ এটা হচ্ছে পরমার্থ আনন্দ।